নমস্কাৰ, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু আপোনালোকক আজি মই কিছু বিশেষ কথা অৰ্থাৎ সহজ সৰলভাৱে জ্যোতিষৰ কথাই হওক বা যিকোনো কথাই হওক মই একেবাৰে সহজ সৰল হৈ কৈ পেলাই মই সদায় ভাল পাওঁ। সেয়েহে আজি মই আপোনালোকক কিছু কথা জনাবলৈ আহিছোঁ যে সাধাৰণ বস্তুৰে আমি কিদৰে সহজ সৰল ঘৰুৱা উপায়েৰে আমি নিজৰ দৈনন্দিন জীৱনটো সুখময় কৰি তুলিব পাৰোঁ আৰু আমাৰ ঘৰখনত এটা ভাল সংস্কাৰ দিব পাৰোঁ। যিয়ে নহওক মই এইখিনিতে জনাওঁ যে প্ৰথমতে আমি কি কৰিব লাগে। প্ৰথমতে আমি টোপনিৰ পৰা উঠি আমি কি কৰা উচিত, আমি টোপনিৰ পৰা উঠোঁতে আমি কেনেদৰে উঠিব লাগে। আমি প্ৰতিদিন আমি শুওঁতেও বা টোপনিৰ পৰা আমি পুৱা যেতিয়া উঠোঁ সৰু সুৰা অকণমান যদি নিয়ম মানি চলোঁ তেনেহ'লে আমাৰ গোটেই দিনটো ভালদৰে পাৰ হয় আৰু আৰম্ভণিটো ভাল হ'লে শেষটো ভাল হয়। যিকোনো কামত আমি কয় আমাৰ যিসকল অভিভাৱক আছে বা যিসকল আমাৰ মুখিয়াল ঘৰৰ মুখ্যগৰাকী তেওঁলোকে সদায় কয় আৰম্ভ যাৰ ভাল শেষো তাৰ ভাল। গতিকে আমি কি কৰিব লাগে, ৰাতিপুৱা টোপনিৰ পৰা উঠি গা ধুব লাগে। প্ৰথমতে গাটো ধুই পেলাই অন্য কাম কৰাৰ আগতে আমি প্ৰতিদিন যদি আমি টোপনিৰ পৰা উঠি গা ধুওঁ, গা ধুই উঠি পেলাই আমি অকণমান সময় যদি ভগৱানক দিওঁ তেনেহ'লে আমাৰ সকলো কাৰ্যত আমি সুস্থ সবল আৰু আমাৰ প্ৰবল ইচ্ছা শক্তি, আমাৰ যি ইচ্ছা শক্তি থাকে সেই ইচ্ছা শক্তি আমি সফল কৰিবৰ কাৰণে আমাৰ শক্তি যিমান দৰকাৰ সকলোখিনি শক্তি আমি অৰ্জন কৰিবলৈ সক্ষম হওঁ। আমি কিদৰে ৰাতিপুৱা ভাগত আমি কিদৰে সময় লওঁ, কিয়নো আজিকালি মানুহৰ প্ৰতিটো ঘৰৰ সংসাৰত দেখা যায় যে ব্যস্ত জীৱন। যিসকল সৰু আমাৰ কণ কণ ল'ৰা ছোৱালীৰ মা পিতৃ মাতৃ তেওঁলোকৰতো ব্যস্ততাৰ শেষ নাই। তেওঁলোকৰ অফিচ আছে, কৰ্ম আছে নিজৰ, তাৰ উপৰিও বাচ্চাক স্কুলত দিয়াটো এটা প্ৰধান কৰ্ম। স্কুললৈ পঠিয়াব লাগিব, তেওঁলোকৰ শিক্ষা গ্ৰহণ কৰা যিবিলাক কাম সেইখিনি কৰিব লাগিব। তথাপিও মই ইয়াতে ক'ম যে ৰাতিপুৱা যদি গা পা ধুই পেলাই, ঠিক আছে বাৰু কোনোবাই পুৱাতে উঠি গা ধুব নোৱাৰিলে কিন্তু অলপ পিছত হ'লেও গা ধুই আপুনি যদি মাত্ৰ ধৰক 5 পৰা 10 মিনিট সময়, কোনোবাই 10 মিনিট দিলে, কোনোবাই 7 মিনিট দিলে, কোনোবাই 5 মিনিট দিলে, একো নাই। কিন্তু অন্তঃকৰণেৰে আমি চাব লাগিব যে আমাৰ মনটো কিমানখিনি ভগৱানৰ ওপৰত আমি নিয়োগ কৰিব পাৰিছোঁ, ভগৱানক আমি কিমানখিনি আমাৰ অন্তৰাত্মাৰ যিখিনি আমাৰ নিবৃত্ত কোণ আমি তেওঁক থৈছোঁ, গ্ৰহণ কৰিছোঁ আৰু তেওঁৰ কাৰণে আমি কিমানখিনি দিছোঁ। সেইখিনি যদি আমি নিজক লাহে লাহে আমি যদি অনুমান কৰিবলৈ আৰম্ভ কৰোঁ তেনেহ'লে আমাৰ যিটো মনন শক্তি বৃদ্ধি হ'বই, লগতে আমাৰ যিটো আমাৰ মগজুৰ ক্ষমতা বৃদ্ধি পাব আৰু আমাৰ দীৰ্ঘায়ু লাভ হ'ব। তাৰোপৰি আমি সমাজত ভালদৰে প্ৰতিষ্ঠিত হ'বলৈ সুযোগ আহিব। তাৰপিছত নিজৰ ঘৰখন শান্তিময় হ'ব। সন্তানৰ লগত যি আমাৰ ব্যৱহাৰ আদান প্ৰদান সেয়া ভাল হ'ব। আমি গুৰুজনৰ প্ৰতি আমাৰ নিজৰ শ্ৰদ্ধা নিবেদন কৰিব লাগে। আমি ঠিক যেনেকৈ ভগৱানক সেৱা কৰিছোঁ ঠিক আমি গুৰুজন, আমাৰ ঘৰৰ যিসকল গুৰুজন তেওঁলোকৰ প্ৰতিও আমি শ্ৰদ্ধা নিবেদন কৰিব লাগে ৰাতিপুৱা ভাগত। আৰু ৰাতি শুওঁতে আমি গোটেই দিনটোত কি কাম কৰিলোঁ, আমি যদি গোটেই দিনটোত ভাল কাম কৰিলোঁ তেনেহ'লে ভগৱানক আমি ধন্যবাদ দিব লাগিব যে আজিৰ দিনটো ভগৱান বা মোৰ গুৰুদেৱজী বা মোৰ ইষ্টগুৰু যাক যোনে ভাল পায় তেখেতক সুঁৱৰি তেখেতক ধ্যান কৰি আপুনি এইখিনি মাত্ৰ ক'ব যে আজি মোৰ ভালদৰে দিন পাৰ কৰিলা, অহাকালিৰ দিনটো যেন তেনেদৰে আমি পাৰ কৰিব পাৰোঁ আৰু গোটেই ৰাতিটো যাতে আমি ভালদৰে সুস্থ সবল হোৱাকৈ আমি পুৱা ভাগটো আমি পাওঁ, তাৰ কাৰণে এটা ভগৱানক আমি প্ৰাৰ্থনা জনাই তেখেতক ধন্যবাদ দি আমি শুব লাগে। গতিকে আমি গোটেই দিনটো যদি বেয়া কাম কৰিছোঁ তেনেহ'লে ভগৱানক ক'ব লাগিব আজি এয়া মোৰ ভুল হৈ গ'ল, কাইলৈ যেন আৰু আগলৈ আমি এই ভুল নকৰোঁ, তাৰ কাৰণে আপুনি মোক সহায় কৰিব। আৰু ভগৱানৰ সহায় আমি বিচাৰিবই নালাগে, ভগৱানে সদায় আমাক সহায় কৰিবৰ কাৰণে ৰৈ থাকে। কিয়নো গীতাত কৈছে শ্ৰীকৃষ্ণ ভগৱানে যে এজন চোৰক যিমানখিনি সহায় কৰে এজন সাধুকো একে সমানে তেওঁ সহায় কৰে নিজৰ কৰ্মৰ কেৱল। কাৰণ যিগৰাকী ধৰক সাধু তেওঁ ভগৱানক
তেওঁৰ সাধুত্ব বৃদ্ধি কৰিবলৈ তেওঁ আৰু ভাল জ্ঞান বৃদ্ধি কৰিবলৈ প্ৰাৰ্থনা কৰিব। আৰু যিগৰাকী চোৰ ব্যক্তি তেওঁ যাতে সমাধান যিকোনো চুৰি কাম কৰি পেলাই যাতে সমাধান কৰিব পাৰে তাৰ কাৰণে তেওঁ প্ৰে কৰিব। গতিকে ভগৱানৰ কাম হৈছে সহায় কৰা। তেখেতে সহায় কৰিব, ভগৱানে আমাক সহায় কৰিব, কিন্তু ফলদাতা বিভুৰ হাতত। যেনেকৈ আমি একদম প্ৰথমতেই আমি পঢ়ি আহিছোঁ বা শুনি আহিছোঁ, আমি পঢ়োঁতে আমি শুনিছোঁ ফলদাতা বিভুৰ হাতত। গতিকে সেয়া ভগৱানৰ হাতত, ভগৱানে বিচাৰ কৰিব। সেয়েহে আমি সদায় ভগৱানক প্ৰে কৰিব লাগিব যে আমি কালিৰ পুৱাটো যাতে আমাৰ খুব ভালদৰে আৰম্ভ হয় আৰু গোটেই দিনটোত যাতে ভালদৰে শেষ হয়। গতিকে সেইদৰে আপুনি যদি পুৱা ভাগত ভালদৰে গা পা ধুই মনটো পৰিষ্কাৰ কৰিবৰ কাৰণে আমি গা পৰিষ্কাৰ কৰিলোঁ, চাফা কৰিলোঁ, কিন্তু আমাৰ অন্তঃকৰণ পৰিষ্কাৰ কৰিব লাগিব। তাৰ কাৰণে আমি ভগৱানক অকণমান সময় আমি যদি ইচ্ছা কৰোঁ, এই 24টা ঘণ্টা ভগৱানে আমাক দিছে আৰু যিমান ডাঙৰতকৈ ডাঙৰ মানুহৰ যিমান কৰ্ম এই 24 ঘণ্টাৰ ভিতৰতেই সমাধান কৰিছে, শেষ কৰিছে। গতিকে আমি 5-7 মিনিট আমি পাবৰ কাৰণে ইমান ডাঙৰ কথা নহয়। কেতিয়াবা যদি আমাৰ কিবা কাৰণত দেৰি হৈছে, সময়ৰ কম হৈছে, আমি যিকোনো সময়ত গোটেই দিনটোৰ ভিতৰত 12 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত যিকোনো সময়তে আমি ভগৱানক প্ৰে কৰিব পাৰোঁ। আৰু আপুনি মানস জপ যেতিয়া তেতিয়া কৰিব পাৰে। অন্তঃকৰণত যেতিয়া আমি মানস জপ কৰোঁ, কোনো স্থান কাল পাত্ৰ একো ভাবিব নালাগে। আমি য'তেই আছোঁ তাতেই শুদ্ধ, আৰু এই শুদ্ধ মনেৰে ভগৱানৰ বীজ মন্ত্ৰ আমি স্মৰণ কৰিব লাগে। ভগৱানক আমি প্ৰতি মুহূৰ্ততে স্মৰণ কৰিব লাগে। আৰু আমি কামৰ মাধ্যমত আমি কাৰোবাৰ লগত কথা পাতিছোঁ, আমি যদি আমি শিক্ষক হওঁ, যিসকল শিক্ষক তেওঁলোকে যদি ভগৱানৰ স্মৰণ কৰি কৰি শিক্ষা দান কৰে, তেনেহ'লে সেই শিক্ষা অমৃতময় হ'ব, অমৃততুল্য হ'ব। গতিকে আমি যি কাম ভগৱানৰ নাম স্মৰণ কৰি কৰোঁ সকলোখিনি অমৃতময় হয়। গতিকে এয়া এটা খুব ভাল আমাৰ উপায়। আৰু আমি আমাৰ জীৱনটো ভাল কৰিবলৈ, আমি সমাজ এটি ভাল গঠন কৰিবলৈ আৰু নিজৰ ঘৰত ভাল সংস্কাৰ দিবৰ কাৰণে এটি বিশেষ উপায় আৰু সহজ সৰল ঘৰুৱা উপায়। ধন্যবাদ।